নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনিক এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 মাৰ্চ তাৰিখে ৰাতিপুৱা 11 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংকত সোমাব 9,000কৈ টকা অৰুণোদয় আঁচনি 3.0 জৰিয়তে। কিন্তু এই টকা লাভ কৰিব হ'লে মহিলাসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। কিন্তু কি কাম, কেনেদৰে কৰিব, সবিশেষ জানিব। আৰু ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালক চৰকাৰে দিব 3 লাখকৈ টকা। কিন্তু এই টকা কেনেকৈ আবেদন কৰিব, ক'ত কৰিব, কিহৰ বাবে দিব, সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 22 নম্বৰ কিস্তি ধনক লৈ আহি গ'ল এটা নতুন আপডেট। 22 নম্বৰ কিস্তি ধন দিব 4,000কৈ টকা। কিন্তু এই 4,000 টকা কোনসকল কৃষকে লাভ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰে দিব 3 লাখকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, আপডেটটো এবাৰ চাই লওক। চৰকাৰে দিব 3 লাখ টকা পৰ্যন্ত ঋণ। PM বিশ্বকৰ্মা আঁচনিত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ, আজিয়ে কৰক আবেদন। আকৌ আহিল ভাল খবৰ, ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এইবাৰ 3 লাখ টকা পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে দিব ঋণ বুলি ঘোষণা কৰিছে। লগতে মাত্ৰ 5% সুদত লাভ কৰিব এই 3 লাখকৈ টকাৰ ঋণ। কোটি কোটি দৰিদ্ৰ লোকৰ বাবে মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কোটি কোটি দৰিদ্ৰ লোকে লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ। ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, নাপিত, ফল মূলৰ ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে লৈ আহিছে অভিলাষী আঁচনি। এই ঋণৰ বাবে কৰিব লাগিব আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন। কিন্তু ক'ত কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আগলৈ চাওক। প্ৰথম অৱস্থাত দিব 1 লাখকৈ টকা আৰু 18 মাহৰ পিছত 2 লাখ টকা আৰু পৰৱৰ্তী পৰ্যায়ত অধিক লোন পাবলৈ সক্ষম হ'ব। ইয়াৰ বাবে আপুনি সঠিকভাৱে কৰিব লাগিব আবেদন, অৰ্থাৎ শুদ্ধভাৱে আবেদন কৰিব লাগিব। এই ঋণে 8% পৰ্যন্ত লাভ কৰিব ছাবচিডি বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে ইতিমধ্যে আৰম্ভ হৈছে ঋণ প্ৰদানৰ প্ৰক্ৰিয়া, অৰ্থাৎ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। কিদৰে কৰিব আবেদন, লগতে ক'ত কেনেকৈ কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আগলৈ চাওক। আবেদনৰ বাবে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব, অৰ্থাৎ ভাৰতীয় স্থায়ী বাসিন্দা হ'ব লাগিব। বয়সৰ সীমা 18 বছৰৰ ঊৰ্ধত হ'ব লাগিব। লগতে আবেদনকাৰী কেন্দ্ৰীয় চৰকাৰৰ ঋণগ্ৰস্ত হ'ব নালাগিব, অৰ্থাৎ পূৰ্বে কোনো ধৰণৰ ঋণ ল'ব নালাগিব কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা। কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আগলৈ চাওক। ইয়াতে চাওক, আধাৰ কাৰ্ড, পৰিচয় পত্ৰ অৰ্থাৎ ভোটাৰ ID কাৰ্ড, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আৰু জাতিগত প্ৰমাণপত্ৰৰ লগতে বেংক একাউণ্ট, পাছপোৰ্ট চাইজ ফটো আৰু মোবাইল নম্বৰ। লগতে কোনে কোনে লাভ কৰিব এই 3 লাখকৈ টকাৰ ঋণ, অৰ্থাৎ কোনে কোনে লাভ কৰিব, আগলৈ চাওক। কাঠমিস্ত্ৰী, কমাৰ, সোণাৰী, ৰাজমিস্ত্ৰী, নাপিত, ধোবা, দৰ্জী, ভাস্কৰ্য শিল্পী, পুতলা নিৰ্মাণ কৰোঁতা আদি ব্যৱসায়ীসকলে কৰিব পাৰিব আবেদন। অৰ্থাৎ সৰু সুৰা যিসকল ব্যৱসায় কৰি আছে তেওঁলোকৰ যদি টকাৰ প্ৰয়োজন হৈছে, ঋণৰ প্ৰয়োজন হৈছে, তেনেহ'লে তেওঁলোকে PM প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি আবেদন কৰি লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ। আৰু ইয়াৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানলৈ গৈ অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। শুদ্ধভাৱে আবেদন কৰিলে লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে ৰাজ্যবাসীৰ বাবে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অহা 10 মাৰ্চ তাৰিখে ৰাতিপুৱা 11 বজাৰ লগে লগে 9,000কৈ টকা সোমাব বেংকত। আপডেটটো এবাৰ চাই লওক। 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 9,000কৈ টকা অৰুণোদয় আঁচনি 3.0 জৰিয়তে। বিহুৰ পূৰ্বে মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। সাজু কৰিছে ইতিমধ্যে নতুনকৈ তালিকা অৰুণোদয় আঁচনি 3.0ক লৈ। যিসকলৰ নাম থাকিব তেওঁলোকে লাভ কৰিব টকা। এইবাৰ কোনো এগৰাকী মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ জৰিয়তে 1,250 টকা। তাৰ পৰিৱৰ্তে লাভ কৰিব 9,000কৈ টকা বহাগ বিহুৰ পূৰ্বে। নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই লাভ কৰিব এই বিশেষ ধন বুলি ঘোষণা কৰিছে। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী, নতুনসকলেও লাভ কৰিব, লগতে পুৰণি হিতাধিকাৰীসকলেও লাভ কৰিব। কিন্তু পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব 3টাকৈ কাম। লগতে নতুনসকলৰ বাবেও আছে কেইবাটাও নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই কৰক আপডেট KIC আপডেট নকৰিলে নাপাব টকা। KIC আপডেট নাথাকিলে আপোনাৰ বেংক একাউণ্টত অহা 10 মাৰ্চ তাৰিখে 9,000কৈ টকা নোসোমাব। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। লগতে অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব, যিহেতু এই টকাটো DBDৰ জৰিয়তে প্ৰেৰণ কৰিব আপোনালোকৰ বেংক একাউণ্টত। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক অৱগত কৰিব। আৰু এতিয়াৰে পৰা প্ৰত্যেক ব্লক অফিচত এজনকৈ অৰুণোদয় আঁচনিৰ সহায়ক থাকিব। যদি মাহত টকা জমা নহয় তেন্তে ব্লক অফিচত গৈও আপোনালোকে অভিযোগ দিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, হাতত মাত্ৰ কেইটামান দিনহে আছে, অৰ্থাৎ
অহা 10 মাৰ্চ তাৰিখে ৰাতিপুৱা 11 বজাৰ লগে লগে ডিবিডি যোগে আপোনালোকৰ বেংক একাউণ্টত সোমাব 9,000 টকা অৰুণোদয় আঁচনি 3.0 জৰিয়তে। কিন্তু এই টকাৰ পৰা বহু মহিলাই বঞ্চিত হৈ থাকিব, কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল মহিলাৰ বেংক একাউণ্টটো ঠিক হৈ থাকিব, লগতে KYC আপডেট থাকিব, ডিবিডি লিংক থাকিব, তেওঁলোকেহে এই টকা লাভ কৰিব। আৰু যিসকলৰ লিংক নাই বা KYC আপডেট নাই, তেওঁলোকে অতি শীঘ্ৰেই এইখিনি কাম কৰি লওক, আৰু এইখিনি কাম কৰাৰ পিছতে কিন্তু তেওঁলোকে লাভ কৰিব 9,000 টকা অৰুণোদয় আঁচনি 3.0 জৰিয়তে। গতিকে অৰুণোদয় আঁচনিৰ যিসকল মহিলা আছে তেওঁলোকে অতি শীঘ্ৰে KYC আপডেট কৰক, ডিবিডি লিংক কৰক আৰু লাভ কৰক অহা 10 মাৰ্চ তাৰিখে ৰাতিপুৱা 11 বজাৰ লগে লগে 9,000 টকা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধনক লৈ আহি গ'ল এটা নতুন আপডেটটো এবাৰ চাই লওক। আজিয়ে পৰীক্ষা কৰক PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ নাম, কিয়নো চৰকাৰে ইতিমধ্যে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধনক লৈ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। যিসকল কৃষকৰ নাম থাকিব তেওঁলোকে লাভ কৰিব 4,000 টকা। প্ৰধানমন্ত্ৰী মোদীয়ে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধনক লৈ এটা ডাঙৰ মন্তব্য কৰিলে। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ যিসকল প্ৰকৃত কৃষক আছে, এইকেইটা জৰুৰী কাম কৰিলেহে লাভ কৰিব টকা। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰাটো বাধ্যতামূলক। PM কিষাণ যোজনা পৰ্টেলৰ জৰিয়তেও কৰিব পাৰিব KYC আপডেট, অথবা আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ দোকানলৈ গৈ কিন্তু KYC আপডেট কৰিব পাৰিব। লগতে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ হৈ থাকিব লাগিব। যদি আধাৰৰ লগত বেংক একাউণ্টৰ সংযোগ নাই তেনেহ'লে টকা নাপাব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত গৈ সঠিকভাৱে আপডেট দিব লাগিব। ফাৰ্মাৰ ID বনোৱাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা প্ৰতিগৰাকী কৃষকৰ বাবে। সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে নাই, অৰ্থাৎ আপুনি যোগ্য হ'বনে নহয়। প্ৰথমতে যাওক PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইট pmkisan.government.in আৰু তাৰ পিছত যাব আপোনালোকে নাও ইয়ৰ ষ্টেটাছ, অৰ্থাৎ কেইবাটা অপশ্যন দেখিব পাব। তাৰ ওপৰত এবাৰ ক্লিক কৰিব। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি আপোনালোকে নিজৰ নামসমূহ চাব পাৰিব, অৰ্থাৎ আপুনি যোগ্য হয় নে নহয়। অৰ্থাৎ চৰকাৰে 155261 এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে কৃষকৰ সুবিধাৰ্থে। যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া বা কিবা অসুবিধাৰ সন্মুখীন হৈ আছে, আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব এই হেল্পলাইন নম্বৰৰ জৰিয়তে। গতিকে বন্ধুসকল, যদি আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই জানিব বিচাৰে বা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব বিচাৰে, তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধন সোমাব। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এতিয়ালৈকে PM কিষাণ যোজনাৰ জৰিয়তে KYC আপডেট কৰা নাই, মাটিৰ জমাবন্দী আপডেট কৰা নাই বা ফাৰ্মাৰ ID বনোৱা নাই, তেনেহ'লে অতি শীঘ্ৰেই বনাই লওক, যিহেতু এই টকাটো আপোনালোকে এই মাহৰ ভিতৰতে লাভ কৰিব। অফিচিয়েলি চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেটটো ঘোষণা কৰিব। যেতিয়া ডেট ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই দিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। চৰকাৰে 22 নম্বৰ কিস্তি ধন দিব 2,000 টকা। যিসকল কৃষকৰ দুটাকৈ ইনষ্টলমেণ্ট থাকিব, অৰ্থাৎ 21 নম্বৰ কিস্তি ধন কিবা কাৰণত পোৱা নাছিলে, তেওঁলোকে লাভ কৰিব 4,000 টকা, আৰু প্ৰকৃততে 22 নম্বৰ কিস্তি ধন দিব 2,000 টকা। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ আছিলে PM কিষাণ যোজনাক লৈ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।